হেল্ল' বন্ধুসকল, যদি আপুনি বাবু আঁচনি বা মইনা আঁচনিৰ ধন পাবলৈ এপ্লাই কৰি আছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। দুটা কথা মনত ৰাখিব যে আপুনি বাবু আঁচনিত একাউণ্টটো দিয়াৰ আগতে আপুনি বেংকত গৈ বা CSPত গৈ আপোনাৰ একাউণ্টটো ভালদৰে পৰীক্ষা কৰি ল'ব। আপোনাৰ একাউণ্টটো যাতে লক বা হোল্ড নাথাকে। আৰু দ্বিতীয়তে আপোনাৰ একাউণ্টটো আধাৰ DVD লিংক থকাটো দৰকাৰ, নহ'লে আপোনাৰ একাউণ্টত কেতিয়াও বাবু আঁচনিৰ ধন নোসোমায়। আৰু আপুনি আপোনাৰ একাউণ্টত আধাৰ DVD লিংক কেনেকৈ চেক কৰিব, মই এই ভিডিঅ'টোৰ শেষৰ ফালে দি দিছোঁ। গোটেই প্ৰচেছটো মই ভালদৰে বুজাই দিছোঁ। আৰু আপোনাৰ নিজৰ মোবাইল দি পেলাই আপুনি নিজে আধাৰ DVD লিংকটো চাই ল'ব পাৰিব আৰু কোনটো একাউণ্টত এক্টিভ আছে আপুনি চাই ল'ব পাৰিব। গতিকে ভিডিঅ'টো ভাল লাগিলে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। ব্ৰাউজাৰটো অ'পেন কৰি ক্ৰম ব্ৰাউজাৰত মাই আধাৰ লগইন মাৰি টাইপ কৰি ল'ব। টাইপ কৰাৰ লগে লগে আপোনাৰ মাই আধাৰ লগইন অপশ্যনটো ওলাই যাব। তাত লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে আধাৰ নম্বৰটো মাৰিব দিব। 12টা অংকৰ আধাৰ নম্বৰটো আপুনি ডাইল কৰিব। ডাইল কৰাৰ পিছত কেপচা কোডটো বহাই দিব। কেপচা কোডটো বহাই দিয়াৰ পিছত ৰেজিষ্টাৰ মোবাইল নম্বৰত OTP খিনি আহি যাব। OTP অহাৰ লগে লগে আপুনি OTPটো ডাইল কৰাৰ লগে লগে চাব পাৰিব মাই আধাৰ লগইন পেজটো খুলি আহিছে। যেতিয়া মাই আধাৰ লগইন পেজটো খুলি আহিব, তেতিয়া চাব পাৰিব চাওক মাই আধাৰ লগইন পেজটো খুলি আহিছে। খোলাৰ পিছত আপুনি ওপৰলৈ ঠেলি দিয়াৰ পিছত আপুনি চাব পাৰিব বেংক ছেটিং বুলি এটা ষ্টেটাছ বুলি অপশ্যন এটা আছে, তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ লগে লগে আপুনি চাব পাৰিছে মোৰ পাঞ্জাৱ পোষ্ট অফিচৰ একাউণ্টটো এক্টিভ হৈ আছে আৰু